আমি কলভূৰ যোগে বানাকান্ত ৰাইজৰ বুজ ল'বলৈ আমি গৈ আছোঁ। এই মুহূৰ্তত তিতাবৰ সমষ্টিৰ অন্তৰ্গত নাওবেটা কুমাৰভেটি অঞ্চল উপস্থিত হৈ আছোঁ আৰু নাওবেটা কুমাৰভেটি অঞ্চলৰ বহু ৰাইজ এতিয়া জলমগ্ন তেওঁলোকে বানপীড়িত ৰাইজৰ আমি দুখ দুৰ্দশাৰ বুজ ল'বলৈ এই মুহূৰ্তত আমি কলভূৰ যোগে যাত্ৰা আৰম্ভ কৰিছোঁ। দাদা পানী কেতিয়াবা হৈ আছে? পানীটো আপোনাৰ দুসপ্তাহ হ'ল। এতিয়া আপোনালোকে কলভূৰ যোগে অহা যোৱা কৰিবলগীয়া আছে? কলভূৰ যোগে অহা যোৱা কৰোঁ। কথা পঢ়ি তল গ'ল মাহৰ দলংখন এইটো উঠিলে। এই চৰকাৰ প্ৰশাসনৰ লোক আহিছেনে? তেনেকৈ তেওঁলোকে অহা নাই বাৰু। অহা নাই। বিধায়কগৰাকী আহিছেনে? বিধায়কগৰাকী নাই। এয়া আমি তিতাবৰ সমষ্টিৰ অন্তৰ্গত নাওপেটা কুমাৰভেটি অঞ্চল উপস্থিত হোৱা চাৰিওফালে কেৱল পানী আমি বানাকান্তৰ বুজ ল'বলৈ এই মুহূৰ্তত আমি কলভূৰ যোগেৰে এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আমি সামগ্ৰিক দৃশ্য আমি দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পানী কেতিয়াবা হৈছে? হ'ল। প্ৰশাসনৰ লোক আহিছেনে? কি দিছে? আজি চাপৰ দিছে। আৰু বিধায়কগৰাকী আহিছেনে? বিধায়কগৰাকীও নাই অহা বাৰু। আৰু আপোনালোকে খোৱা বোৱা আপোনালোকৰ মানে অসুবিধা হৈছে আৰু গৰু ছাগলীবোৰ। কিমান ঘৰ লোক এতিয়া পানী তলত আছে? পানীত মানে আছে মানুহ কি ঘৰ নৈপাতো আছে আৰু আমাৰ ইপাতো দেখিছে উঠাই দে বোলো। Foi que nem.